হেল্ল' ষ্টুডেণ্টছ, আমি জানো যে HS পাছ কৰাৰ পিছত অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ আণ্ডাৰত একোখনকৈ স্কুটি দিয়া হয় আৰু এক নিৰ্দিষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীসকলে সেই স্কুটি পায়। এতিয়া লাষ্ট ইয়েৰ আমাৰ স্কুটিৰ পাৰ্চেণ্টেজ আছিল কিমান? ছোৱালীৰ ক্ষেত্ৰত 60% আছিল আৰু ল'ৰাৰ ক্ষেত্ৰত 75% আছিলে। তো যোৱা বছৰে কোৱা হৈছিল যে এইবাৰ কিছু পৰিৱৰ্তন আহিব পাৰ্চেণ্টেজৰ ক্ষেত্ৰত। তো সেই পৰিৱৰ্তন হ'বনে নাই সেই কথাষাৰ বহুতে সুধি আছিলে আৰু বহুতে এইটো জানিব বিচাৰিছিল যে এইবাৰ কিমান পাৰ্চেণ্টেজ পোৱা ছাত্ৰ ছাত্ৰীসকলে স্কুটি পাবলৈ সক্ষম হ'ব। তো ইমান দিনে একো অফিচিয়েল নটিফিকেশ্যন অহা নাছিল আৰু আজি যিহেতু এটা কনফাৰেঞ্চ হৈ গৈছে, মিটিং এখন হৈ গৈছে আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে সেই মিটিঙত মানে কৈছে সেই কথাষাৰ যে আমাৰ এইবাৰ প্ৰজ্ঞান ভাৰতী স্কুটি কোনে পাব নাপাব সেইখিনি কথা কোৱা হৈছে। তো প্ৰথমতে আমি শুনি লওঁ সেই কথাখিনি, মানে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কি ক'লে সেইখিনি কথা প্ৰথমতে শুনি লওঁ আহা। আমি ইলেকশ্যনৰ আগত বা বিশেষকৈ যোৱাবাৰ স্কুটি দিওঁতে আমি এটা কথা ঘোষণা কৰিছিলোঁ যে অহাবাৰৰ পৰা 75% পোৱা ছোৱালীহে স্কুটি পাব। কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন নোলোৱাৰ কাৰণে এইবাৰ আমি 60% পোৱা ছোৱালীকো আমি স্কুটি দিম। অহাবাৰৰ পৰা নিদিওঁ, তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম। কিন্তু MCC মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন দিব নোৱাৰিলে। সেইকাৰণে বহুতে হয়তো ক'ব পাৰে যে আমাৰ লগততো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই, গতিকে মন বেয়া হ'ব পাৰে। সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম। প্ৰায় 50,000 ছোৱালীয়ে এইবাৰ স্কুটি পাব। এতিয়া ভিডিঅ'টো চোৱাৰ পিছত ল'ৰাসকলে হয়তো ভাবিছে যে আমাৰ ক্ষেত্ৰত কি হ'ব, কাৰণ ল'ৰাৰ কথা ইয়াতে যিহেতু মেনশ্যন কৰা নাই, গতিকে আমাৰ লগত কি হ'ব। এতিয়া কথাটো এনেকুৱা যে ছোৱালীৰ ক্ষেত্ৰত 75% কৰাৰ কথা আছিলে এইবাৰ, কিন্তু 75% নকৰি এইবাৰো 60% দিয়া হ'ব। যোৱাবাৰলৈকে 60% দিয়া হৈছিলে, এইবাৰ 60%লৈকে দিয়া হ'ব। কিন্তু ল'ৰাৰ ক্ষেত্ৰত কি আছিলে? 75% আছিল। যোৱা বছৰ আছিলে 75% আৰু এই বছৰ কি হ'ব? যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% ছাত্ৰ ছাত্ৰী নহয় চৰি অকল যিসকল ছাত্ৰই 75% পাব তেওঁলোকে এইবাৰ কি হ'ব? স্কুটি পাবলৈ সক্ষম হ'ব। গতিকে কোনো ধৰণৰ কনফিউজনৰ দৰকাৰ নাই। জাষ্ট এটা কথা জানি লোৱা, 60% যিসকল ছাত্ৰী আছে তেওঁলোকে স্কুটি পাব আৰু ল'ৰাৰ ক্ষেত্ৰত 75% পালেহে তেওঁলোকে স্কুটি পাবলৈ সক্ষম হ'ব। তো এইখিনি আছিলে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ নতুন আপডেট আৰু কেতিয়া এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, কেনেদৰে এপ্লাই কৰিব লাগিব সেইখিনি নটিফিকেশ্যন অহাৰ পিছত মই জনাম বাৰু। তো এইখিনি আছিলে আজি ভিডিঅ'ত ক'বলগীয়া। আজি ভিডিঅ'তে শেষ কৰোঁ। কিপ ৱাচিং।